এতিয়া আপোনালোকে ক'ব পাৰে যে এইজন ড্ৰাইভাৰজনৰ ভুল, কিন্তু মই কওঁ যে ইয়াতে ড্ৰাইভাৰজনৰতো 50% ভুল আছে আৰু ক'ৰবাত নহ'লে ক'ৰবাত 50% চৰকাৰখনৰ ভুল। অসমত 70 to 80% এক্সিডেণ্ট অকল মদ খোৱাৰ কাৰণে হয়। ঘৰত যদি কোনোবা বড়ো মানুহে বা ট্ৰাইবেল জনগোষ্ঠীৰ মানুহে যদি মদ বিক্ৰী কৰে, তেনেহ'লে আৰক্ষী বিষয়াসকল আহি কেনে ঘৰৰ মদ চদবিলাক ভাঙি উৎপাত কৰি পেলায়। ঘৰত বনোৱা মদ খালেও মানুহৰ নিচা হয় আৰু ৱাইন শ্বপৰ পৰা মদ কিনি আনি খালেও মানুহৰ নিচা হয়। ডিফাৰেঞ্চ মাত্ৰ এটাই আছে, ঘৰত বনোৱা মদখিনিৰ পৰা চৰকাৰখনে কোনো ধৰণৰ টেক্স নাপায়, কিন্তু ৱাইন শ্বপৰ পৰা টেক্স পায়। চৰকাৰখনলৈ মোৰ এটাই অনুৰোধ থাকিল যে মদে বিষ, গতিকে সকলো ৱাইন শ্বপ হওক বা ঘৰত বনোৱা মদ হওক সকলো বেন কৰিব লাগে। যদি সঁচাকৈ আপোনালোকে জনতাৰ কল্যাণটো বিচাৰে, তেনেহ'লে চৰকাৰখনলৈ এটা অনুৰোধ থাকিল যে এই নিচাজাতীয় বস্তুবিলাক বেন কৰক, কাৰণ এই নিচাজাতীয় বস্তুবিলাকৰ কাৰণে হৈ আছে 70 পৰা 80% ক্ৰাইম। বহুতৰ নিজৰ ফেমিলি হৰাইছে এই নিচাজাতীয় বস্তুৰ কাৰণে, কাৰণ 80% আপোনাৰ এক্সিডেণ্ট এই নিচা বস্তুৰ কাৰণে হৈ আছে। 80% মাইকী মানুহৰ জীৱনটো অকল এই নিচাজাতীয় বস্তুৰ কাৰণে বৰবাদ হৈ আছে। গতিকে এই নিচাজাতীয় বস্তুবিলাক বেন কৰক, সেইটোৱে আমি বিচাৰোঁ।